वेलकम बैक माय यूट्यूब चैनल की खबर सकल निश्चय भल काली घर आहिलो और आज आम पिकनिक खाम एबार तो पिकनिक खा नहले आपलोके गमें पाए बहुते होस्टेल पिकनिक खा नहल खाब निदिले पार्मिशन निदिले और एतिया काली घर आइसो आज पिकनिक खाम एटा बजार गइसो किबा किबि बजार करिम आपलोके देखाम आपलोके चाइ থাকিব गाइस ओलालो एतिया आपलोक बोलक आमार लगत बजार करिम आपलोक देखाम गाइस भिडिओটো करि चाइ থাকিব गाँवर पिकनिक ब्लॉग भिडिओ चाइ থাকক गाइस और गाइस हाहि धेमालिरे चारियाली आहि पालो और या गेटखन जे देखिसे गेटखन आमार चारियालित 14, 15, 16 এই 3 দিন গ্ৰন্থমেলা হ'ব গ্ৰন্থমেলাৰ গেট এইখন গাইস আহকচোন অকমান সোমাই চাই যাওক কেনেকুৱা গাইস মেলা আহাই নাই এতিয়া বহুত দোকান বহি গ'ল ভাবিছা কিমান দোকান হ'ব আজি 10 তাৰিখে গাইস অকমান চালো মেলা আৰু এয়া আমাৰ চাৰিয়ালি এতিয়া বজাৰত যাম আজি চাৰিয়ালি বজাৰ কৰিম এফালে গেট বনাইছে और गाइस लाहे लाहे सोमाय आसो बाजारत गाइस गाँवर बजार नर्मेल बजार एतिया मानुह बेसि आहा नाइ मात्र 1:30 बाजिसे लाहे लाहे मानुह आहिबो एतिया आमार लगा बस्तुखिनि লৈ যাও আমাৰটো বহুত কাম আছে ভাত বনাব লাগিব আঞ্জা বনাব লাগিব আৰু কিবা কিবি কৰিব লাগিব আৰু গাইস এখন পেন্ডেলখন যে দেখিছে এখন মেলাৰ পেন্ডেল হয় এটু বাজাৰতে হ'ব মেলা পেন্ডেলৰ জাজগাৰ চলি আছে और गाइस एतिया आमार फार्स्ट बाजार आलू पियाज और मसला पाती लब लगिब तार पिছত मांसটো লব আছে এটা 2টা বাজিলে और आमार बहुतखिनि काम আছে मसला पाती सब्जी এইখিনি বজাৰ হৈ গল আৰু এতিয়া ৰাতিপুৱা চাহৰ ব্যৱস্থা কৰিছো চেনি লম চাহপাত লম আৰু পাপৰ লব লাগিব পাপৰটো লোৱা নাই তাৰপিছত মাংস লব লাগিব কৰিলো বজাৰ এতিয়া বয়লাৰ লম বয়লাৰ খাইছো তাৰ পিছত বয়লাৰ লৈ কিনা আমি যাম লৈ কিনা আঞ্জা ভাত বনাম আপোনালোকে ব্লগটো কৰি চাই থাকিব আহক মোৰ লগত চাওঁ गाइस কৰিলো বজাৰ বহুতে বজাৰ কৰিলো আৰু এতিয়া গৈ কিনা ভাত বনাম আঞ্জা বনাম আজি নিজে বনাই নিজে খাম বহুত ভাল লাগিব গাঁৱৰ পিকনিক গাইস আহিছিলো বজাৰ কৰি আকৌ মোৰ এটা বিশেষ কামত আকৌ চাৰিয়ালি যাব লগা হৈছিল চাৰিয়ালিৰ পৰা আহি এতিয়া অলপ সন্ধিয়া হৈছে এতিয়া কম্বল লৈছো ৰাতি থাকিমতো কম্বল বেগৰ ভিতৰত কাঁহী বাটি আছে আৰু পানী বটল আছে পানী খাব লাগিব পানীটো মেইন পানী নাখালে নহব এতিয়া গৈ আছো অকণ সন্ধিয়া হৈছে আপোনালোকে চাব পাৰিছে গাইস আহিলো পথাৰৰ মাজলৈ এতিয়া ৰাতি হৈ গ'ল গাইস বহুতো যা যোগাৰ কৰিব লাগে পিকনিক এটাত পানী আনিলো বক্স আনিলো
পিকনিকত বক্সেই মেইন, বক্স নহ'লে ভাল নালাগে কিবা পিকনিকত। এতিয়া ব্ৰইলাৰ বনাই আছে। গাইছ ভাত চাত চব হৈ গ'ল। মই ভাতখিনি বনাইছোঁ আৰু সিহঁতে আঞ্জা বনাইছে আৰু অলপ পিছত খাম। এয়া চাব পাৰিছে আমাৰ আঞ্জা। গাইছ এয়াই আমাৰ গাঁৱৰ পিকনিক আৰু গাইছ ৰাতি ইয়াত থাকিম আজি, বহুত ভাল লাগিব পথাৰৰ মাজত। গাইছ এতিয়া বলক আমাৰ ৰুমটো দেখাই দিওঁ। এয়া বক্স আৰু এটা আমাৰ ৰুম। এতিয়া বলক ভিতৰৰ ফালে দেখাই দিওঁ। এয়া চাব পাৰিছে, এইটো ইয়াত থাকিম আজি। কি ধুনীয়াকৈ বনাইছে গাইছ চাওক। গাইছ এয়া চাওক আমাৰ খানা প্ৰায় হৈ গৈছে আৰু এতিয়া পাপৰ বাজিছে। এয়া পাপৰ চিধা অ' দাদা কি 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 খানা হৈ গ'ল নেকি? হৈ গ'ল হৈ গ'ল। অঁ আপুনি বনালে? হয়। অঁ অলপ পিছত খাব পাৰিম গাইছ। খাব পাৰিম। আৰু গাইছ ফাইনেলি বহুত হাঁহি ফূৰ্তি ধেমালিৰ মাজত আমাৰ খানা ৰেডি হৈ গ'ল। এতিয়া আমি খাম। গাইছ পথাৰৰ মাজত পিকনিক এটা কিমান কষ্ট, যোনে পিকনিক খাই সেয়েহে গম পায়। বহুত বস্তু আনিব লাগে, পানীৰ পৰা আদি কৰি বাচন বৰ্তন আৰু বিশেষকৈ শীতকালত কম্বল গাৰু সেইবিলাক টানিব লাগিবই। আৰু গাইছ ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আজি ৰাতি ইয়াত থাকিম। আমি 6টা আছোঁ আৰু এতিয়া অলপমান ডান্স কৰিম আৰু তাৰপিছত শুই যাম। গাইছ পিকনিক এটা বহুত কষ্ট হয় কৰোঁতে, যোনে দায়িত্ববিলাক লয় সেয়েহে বুজি পায়। সেইটো কাৰণে চবেই মিলি পিকনিক কৰিব লাগে। পিকনিকত যিকেইটা মেম্বাৰ্ছ থাকে চব মেম্বাৰ্ছ মিলি সমান সমান দায়িত্ব পালন কৰিব লাগে। আৰু গাইছ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই এনেকৈ ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব।